पुलिस की ये जिम्मेवारी बनती है कि इन्होंने ये जो गंभीर आरोप लगाए हैं उस गंभीर आरोप को अदालत में सच साबित करने के लिए उनके पास सबूत होना चाहिए और सबूत इकट्ठा करने के लिए तहकीकात करने की ज़रूरत है। ठोस सबूत चाहिए, तभी जाके मर्डर और कल्पेबल होमिसाइड जैसे गंभीर आरोप अदालत में पुलिस साबित कर पाएगी। लेकिन अफसोस की बात है कि इस प्रकार के आरोप पर जो जांच होनी चाहिए, जो पुलिस की तहकीकात होनी चाहिए, वो नहीं हो रही है। हिमंत बिश्व शर्मा जी इस पुलिस पूरे कार्रवाई को एक दूसरे दिशा में ले जा रहे हैं, जिससे लोगों के बीच में ये संदेह है कि जब तक हिमंत बिश्व शर्मा जी असम के मुख्यमंत्री बने रहेंगे तो जुबिन गर्ग की मृत्यु को लेकर वास्तविक सच्चाई लोगों के बीच में नहीं आएगी। बीजेपी से दो बड़े नेता ने हमारे दल में शामिल हुए। पिछले महीने में भी एक पूर्व विधायक अभिनंदन सैकिया जी और मानसिंह रोंगपी जी बीजेपी को छोड़ के आए, आज भी आ रहे हैं। और ये भी देखने को मिल रहा है कि असम की नई पीढ़ी और कथा সকলে দেখিছে, কোনে কব যে ন্যায় দিয়া গ'ল? জুবিন গাৰ্গে পৰিয়ালে ক'ব লাগিব এখন কথা? মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব নেকি? মুখ্যমন্ত্ৰীৰ কাম হ'ল যে তেখেতৰ আৰক্ষীসকলে যি চাৰ্জ লগাইছে সেই চাৰ্জটো পিছত গৈ আদালতত তেওঁলোকে প্ৰমাণ কৰিব লাগিব। কিবা কাৰণত তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে তেতিয়া মুখ্যমন্ত্ৰী বিফল হ'ব। আদালতত জাজে মুখ্যমন্ত্ৰীৰ কথাবোৰ নুশুনে, জাজে চাব এভিডেন্স, জাজে চাব প্ৰচিজাৰ, জাজে চাব গাইডলাইনছ, তেতিয়াহে গৈ কনভিকশ্যন হ'ব। যেতিয়ালৈকে কনভিকশ্যন নহয়, মুখ্যমন্ত্ৰী আগৰ পৰাই নিজকে চাৰ্টিফিকেট কিয় দিছে? তেওঁ কি ভাবে যে অসমৰ মানুহ আদালতৰ বাবে অজ্ঞাত নেকি? আইনী প্ৰক্ৰিয়াৰ বাবে আমি অজ্ঞাত নেকি? আমি নাজানো নেকি যে কেনেদৰে কেতিয়াবা পুলিচে ভালদৰে ইনভেষ্টিগেশ্যন নকৰিলে গোটেই কেছটোৱে ফেইল হৈ যায়? তো মুখ্যমন্ত্ৰীৰ কামটো হ'ল নিজকে চাৰ্টিফিকেট দিয়া আগতে বাৰম্বাৰ আজি তেওঁলোকে মিডিয়াত আহি আবুল তাবুল কথা কোৱাতকৈ অসম আৰক্ষীক সম্পূৰ্ণভাৱে সহায় কৰক, যাৰ ফলত তেওঁলোকে এটা ফুল প্ৰুফ ৱাটাৰ টাইট কেছ বনাব পাৰে আৰু কোৰ্টৰ ভিতৰত এই অভিযুক্তসকলক কনভিকশ্যন হ'ব। ন্যায় কোনে ক'ব যে ন্যায় পালোঁ? ন্যায় ক'ব গৰিমা শইকীয়া গৰ্গ বাইদেউ আৰু পামী বৰঠাকুৰ বাইদেউ। যেতিয়ালৈকে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা আমি প্ৰমাণ নাপাওঁ যে তেওঁলোকে ন্যায় পালে, তেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কোৱাটো ইম্বিচিয়ৰ হৈছে, চাইল্ডিছ হৈছে আৰু তেওঁৰ মনৰ ভিতৰত কিবা বেলেগ এটা চিন্তা তেওঁ কৰি আছে, তাৰে আমি উমান পাইছোঁ। কংগ্ৰেছে জনসাধাৰণ ভিতৰত নহয়, বিজেপি দলৰ ভিতৰতো বহুত কেইটা কৰ্মী, বহুত কেইজন নেতা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোহভংগ হৈছে। বিজেপি আদৰ্শ আজি তেওঁলোকে নিজৰ দলৰ ভিতৰত দেখা পোৱা নাই আৰু সেইকাৰণে এই ধৰণৰ ভুৱা বিজেপিৰ ভিতৰত তেওঁলোকে থাকিবলৈ বিচৰা নাই আৰু দলটোক আজি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বাবে ত্যাগ কৰি আছে। আৰু সমগ্ৰ অসমৰ ভিতৰত আজি এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তিত, শংকিত আৰু তেওঁলোকৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ যে কেনেদৰে আগন্তুক দিনত অসমৰ ৰাইজক নিজৰ ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে ভোট চুৰিৰ যোগেদি। সেইকাৰণে আমাক যথেষ্ট সতৰ্ক হ'ব লাগিব। অসমৰ মানুহৰ যে মতামত আগন্তুক দিনত নিজৰ ভোটৰ যোগেদি যে প্ৰকাশ কৰিব পাৰে, তাৰ বাবে আমি ভোট চুৰিটো বন্ধ কৰিব লাগিব আৰু সজাগ হ'ব লাগিব। আজি আমাক বহুতকেইটা মানুহ আমাক যোগদান কৰিলে আৰু পৰৱৰ্তী দিনতো আপোনালোকে আমাৰ যোগদান কাৰ্যসূচী দেখা পাব। 10 তাৰিখে বিজেপি দলটোক ত্যাগ কৰি কিছু শক্তিশালী নেতা কংগ্ৰেছ দলক যোগ কৰিলে। আজিও এই মাহৰ 10 তাৰিখে বিজেপি দলটোক ত্যাগ কৰি আজি কংগ্ৰেছ দলক যোগ কৰিছে প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া আৰু তেখেতৰ লগত বহুত কেইজন সতীৰ্থসকল আহিছে।
লগতে বিজেপি দলৰ ত্যাগ কৰি আজি কিছু জ্যেষ্ঠসকলো আহিছে গোপাল প্ৰধান ডাঙৰীয়া তিনিচুকীয়া জিলাৰ পৰা লগে লগে আজি ঢেকীয়াজুলিও পৰা এটা শক্তিশালী আমাৰ মানুহবোৰ আজি ইয়াত আহিছে নেতাসকল আজি ইয়াত আহিছে বাটা চোৰাং আজি আমাৰ সভাত উপস্থিত আছে আৰু সেইটোৱে প্ৰমাণ যে আজি বিজেপি দলৰ ভিতৰতো এখন চৰ্চা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই বিজেপি দলটোক নিজৰ নিজি কোম্পানীৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই বিজেপি দলৰ আদৰ্শখিনিক আজি ব্ৰহ্মপুত্ৰ নদীত পেলাই আজি তেওঁলোকে এটা প্ৰাইভেট লিমিটেড কোম্পানী যোগেদি মাত্ৰ নিজৰ পৰিবাৰ আৰু নিজৰ কিছু ঘনিষ্ঠসকলৰ পৰিবাৰক মাটি ধন দি আৰু আঁচনি সুবিধা দি তেওঁলোকক সহায় কৰি আছে সেইকাৰণে আজি আমাক বহুত কেইজন মানুহে যোগ কৰিলে আৰু নৱপ্ৰজন্ম মাজৰ পৰাও কিছু ব্যক্তিসকল আহিছে যিসকল ইমান দিনৰ পৰা সমাজ সেৱাৰ লগত জড়িত কিন্তু যেতিয়া নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছে তেতিয়া কংগ্ৰেছ দলৰ ভিতৰত এটা উপযুক্ত মঞ্চ তেওঁলোকে দেখা পাইছে তো এইটোৱে আজি অসমৰ বাস্তৱিক পৰিস্থিতি যে কোৰ্টৰ ভিতৰত যিখিনি অসম আৰক্ষীয়ে চাৰ্জ লগাইছে যিহেতু তেওঁ হোম মিনিষ্টাৰ সেইখিনি চাৰ্জ প্ৰমাণ দিয়া আৰু কনভিকশ্যন আনা যদি তেওঁ কনভিকশ্যন আনিব নোৱাৰে তেওঁ কোনো ক্ষেত্ৰত সফল নহয় ধন্যবাদ আমি ন্যায় বিচাৰিছোঁ আমি জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰাখিবলৈ বিচাৰিছোঁ আমাৰ ৰাইজ আজি হতাশ হৈ আছে আমি তেখেতৰ ঘাবৰ ওপৰত মৰহম লগাবলৈ বিচাৰিছোঁ তেখেতক আমি একত্ৰিত কৰিবলৈ বিচাৰিছোঁ তেওঁ মনবোৰ ভাঙি যে নাযায় তাৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ জুবিন গাৰ্গৰ গীত নৱপ্ৰজন্মৰ মাজত আকৌ প্ৰচলিত হওক আৰু বহুত কেইজন জ্যেষ্ঠ ব্যক্তিসকল আজি জুবিন গাৰ্গৰ গীত শুনি আজি তেওঁৰ আদৰ্শবোৰ আৰু ভালদৰেহে বুজি পাইছে তেওঁৰ জুবিন দাৰ ফিলচফি আৰু ভালদৰে বুজি পাইছে আৰু আমাৰ ফালৰ পৰা এটাহে আহ্বান কি যেতিয়া এই ৰৈ ৰৈ বিনালৈ চিনেমাটো ৰিলিজ হ'ব আহক জুবিন দাৰ যি এটা সপোন আছিলে যে অসম চিনেমা জগতটো এটা শক্তিশালী স্থানলৈ লৈ যোৱা আহক আমি মিলিজুলি জুবিন দাৰ অসমৰ চলচ্চিত্ৰ জগতলৈ যে সপোন আমি এই চিনেমাৰ যোগেদি বাস্তৱ কৰি যে য'ত ঘটনা হ'ল যি হোটেলত থাকিলে যি ইয়টত গ'ল যি হস্পিটেলত ট্ৰিটমেণ্ট হ'ল তাতে গোটেইখিনি তথ্যবোৰ আছে কিন্তু সেই তথ্য যোগাৰ কৰা আগত আমি মুখ্যমন্ত্ৰীৰ মুখনৰ পৰা যি আবুল তাবুল কথাবোৰ শুনি আছোঁ মৰ্যাদাহীন কথাবোৰ যে শুনি আছোঁ এজন মুখ্যমন্ত্ৰীক ক'বলৈ নাপায় মই মাত্ৰ ইমানে ক'বলৈ বিচাৰোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত